সেইদিনাখন আছিল দেওবাৰ আৰু মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ আজি বোলো অকণমান দেখুৱাই দিওঁ আৰু মোৰ নতুন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম। আমাৰ নাচৰ স্কুলখনৰ যিহেতু মই থিয়ৰী পৰীক্ষা দেখুৱাইছিলোঁ আজি বোলো অকণমান প্ৰেক্টিকেল পৰীক্ষাও দেখুৱাই দিওঁ আৰু এয়া প্ৰেক্টিকেল পৰীক্ষাৰ অকণমান দৃশ্য আপোনালোকক দেখুৱাই দিওঁ আৰু আপোনালোকে চাব বৰগীতৰ পৰা আদি কৰি আমাৰ নাচৰ সকলোবোৰ ভিডিঅ' অকণমানকৈ হ'লেও দেখুৱাইছোঁ আপোনালোকক। গীতটো শুনি কেনেকুৱা পালে জনাব দেই। খুব বেছি ধুনীয়াকৈ তেওঁ গাই দিলে আৰু মই ধুনীয়াকৈ ৰিলছ বনাবলৈও আহি গ'লোঁ যিহেতু সময় বহুত আছিল। আৰু তাৰ পাছতে নেক্সট ডে আহিছিলোঁ সোণাৰু কাঞ্চনলৈ যিহেতু মই যোৱাবাৰ ইয়াতে পাৰ্টিচিপেট কৰিছিলোঁ আৰু এইবাৰ ভাবিলোঁ চাবলৈকে আহোঁ আৰু এয়া আহি গ'লোঁ যিহেতু ৰাতি আহিব নোৱাৰোঁ গতিকে দিনতে এপাক আহিলোঁ আৰু এয়া ধুনীয়াকৈ ঝালমুড়ি খাইছোঁ। খোৱাই মেইন আৰু এইবিলাকত আহিলে। তাৰপিছত বোলো চুইট কৰ্ণ খাওঁ আৰু এয়া ফটো আমিও চলি আছিল। তাৰপিছত আকৌ দিন ভাল পৰিলে যে ৰাতিলৈ কুকিৰ লগত আহিলোঁ থিয়েটাৰ চাবলৈ আৰু আমাৰ ওচৰতে হৈছিলে গতিকে চাই দিলোঁ। বৰ ঠাণ্ডা লাগিছে গাইছ। আৰু আজিৰ দিনটো ইয়াতে শেষ হৈছে গতিকে আজিলৈ আহিছোঁ বাই।